নমস্কাৰ, মই দুফাং বড়ো। এই ভিডিঅ'ৰ যোগেদি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ফাৰ্ষ্ট প্ৰশ্নটো হ'ল, আপুনি সঁচাকৈ শিক্ষা বিভাগটো গুৰুত্ব দিছে না? আপুনি ইয়াৰ উত্তৰটো দিয়ক। আপুনি অলপ চিন্তা কৰক আজি কি হৈ আছে। যেহেতু আমি গম পালোঁ যোৱাকালি যেহেতু থাৰ্ড গ্ৰেডৰ এক্সাম, যেহেতু BTC থাৰ্ড গ্ৰেডৰ এক্সাম হ'ব লগা, এডমিটটো যোৱাকালি ওলালে, তাত আমি গম পালোঁ বহুতসকলৰ মানুহৰ পৰা আমি শুনিলোঁ, তেখেতে আমাক কৈছে যে আমিতো যেহেতু প্ৰমোদ বড়োৱে কৰি দিছিল, যেহেতু আমি এজন মানুহে 6টা 7টা 8টালৈকে আমি এপ্লাই কৰিব পাৰোঁ, আৰু বহুত মানুহে তাৰ যোগ্যতা লৈ তেখেতে 4টা 5টা 6টা পোষ্টত এপ্লাই কৰিছিলে। কিন্তু যোৱাকালি আমি এডমিটত চাইকিনি গম পালোঁ যে এই 4টা 5টা 6টা যি পোষ্টত এপ্লাই কৰিছিলে, তাতে ডেটো একে, টাইমো একে, কিন্তু লোকেশ্যনটো বেলেগ বেলেগ। দেন হাউ ইটছ পচিবল? এইটো কেনেকুৱা সম্ভৱ হ'ব যে এজন মানুহে একেবাৰে এটা টাইমত বেলেগ বেলেগ জাগাত যাই কিনি এক্সাম দিয়া কেনেকুৱা সম্ভৱ? প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো আপুনি গুৰুত্ব দিয়ক। আপুনি চিন্তা কৰক, কিমান মানুহ, কিমান ইউথ যুৱক যুৱতীসকলে, BTCৰ বাকীৰ যুৱক যুৱতীসকলে কিমান কষ্ট কৰি তেওঁ অফলাইনত এপ্লাই হৈছিলে। কিমান মানুহে IPOৰ কাৰণে দৌৰা দৌৰি, কোনোবা গুৱাহাটী গৈছে, কোনোবা কোকৰাঝাৰ, কোনোবা ঢেকীয়াজুলি IPOৰ কাৰণে দৌৰিব লগা হৈছে এই এক্সামৰ কাৰণে। সেইটোতো গ'ল, আজি এই এডমিটতো আপোনালোকে এইটো গুৰুত্ব দিয়া নাই। কিহৰ কাৰণে গুৰুত্ব দিয়া নাই? আপুনি শিক্ষা বিভাগটো গুৰুত্ব দিয়ক। এজন মানুহ কেনেকুৱা এক্সাম দিব 5টা 6টা জাগাত? আপুনি সঁচাকৈ এই তেখেতৰ কাৰণে আপুনি ভাবিছে না? আপুনি ভাবক কিমান আশা লৈ আজি ইউথসকলে এই থাৰ্ড গ্ৰেডৰ এক্সামটো অনলাইন কৰিছিলে, এপ্লাই কৰিছিলে, তেখেতে ৰখি আছিলে এক্সাম দিবৰ কাৰণে, প্ৰিপেয়াৰ হৈ আছিলে তেখেতে। এইটো আপুনি কি কৰিলে? আপুনি ইয়াৰ বিষয়ে চিন্তা কৰক। আৰু আমি শুনিছোঁ, গম পাইছোঁ, দেখিবলৈ পাইছোঁ, যিসকল 5টা 6টা 7টাত এপ্লাই কৰিছে, তেখেতৰ এটা অকল মাত্ৰ এডমিট আহিছে। এই 5টা 6টাত এপ্লাই কৰা যিখিনি খৰচা হ'ল, এইটো কোনে ঘূৰাই দিব? আপুনি দিব? আপুনি দিয়ক ঘূৰাই, আপুনি ঘূৰাই দিব লাগিব এইটো।